আমি আজি সপ্তম শ্ৰেণীৰ অনুশীলনী 2 এৰ কুৱেশ্যন নম্বৰ 5টো আলোচনা কৰিব ওলাইছোঁ। কুৱেশ্যনটোত আছে তিনিটা বৃত্ত আঁকি 2/5, 6/15 আৰু 8/20 অংশকেইটা চিহ্নিত কৰি দেখুওৱা যে ইহঁত সমতুল্য। এনেকৈ তিনিটা বৃত্ত আমি আঁকি ল'ব লাগিব। মই এনেকৈ তিনিটা বৃত্ত আঁকি লৈছোঁ। এতিয়া ভগ্নাংশকেইটা আছিলে, এটা হ'ল 2/5, অৰ্থাৎ এই গোটেই বৃত্তটো আমি 5 ভাগ কৰিম, তাৰে 2 ভাগ ৰং দিম। এতিয়া 5 ভাগ কৰিব লাগিলে কিমান ডিগ্ৰী আঁকিব লাগিব সেইটো জানিব লাগিব। গতিকে গোটেই বৃত্তটোৰ কেন্দ্ৰত 360 ডিগ্ৰী হৈ আছে। গতিকে 5 ভাগ কৰিলে আমি 360ৰে যদি 5ৰে ভাগ কৰোঁ তেতিয়াহ'লে 72 ডিগ্ৰী পাম। অৰ্থাৎ ইয়াৰে প্ৰত্যেকটো ভাগ 72 ডিগ্ৰী হ'ব লাগিব, তেতিয়া সমান সমানকৈ 5টা ভাগ হৈ যাব। প্ৰথমতে এনেকৈ মই এডাল ব্যাসাৰ্ধ টানি লৈছোঁ। এতিয়া 72 ডিগ্ৰী ক'ত আছে চাব লাগিব। 72 ডিগ্ৰী, এইটো হৈছে 70, এইটো হৈছে 80, গতিকে 72 হ'ব প্ৰায় এইটো। আমি প্ৰথম কোণটো আঁকি দিলোঁ, এইটো হ'ল 70 ডিগ্ৰী, 72 ডিগ্ৰী কোণ। আকৌ এনেকৈ আমি গোটেইকেইটা কোণ 72 ডিগ্ৰী আঁকিব লাগিব, তেতিয়া আমাৰ গোটেই বৃত্তটো 5টা ভাগত ভাগ হৈ যাব। এয়া মই গোটেই বৃত্তটোক সমানে 5টা ভাগত ভগাই দিলোঁ আৰু ইয়াৰে প্ৰত্যেকটো কোণ 72 ডিগ্ৰী হৈছে। ঠিক তেনেকৈ দ্বিতীয় বৃত্তটোত আমি ভাগ কৰিব লাগিব 15 ভাগ, যিহেতু 6/15 আছে, অৰ্থাৎ 15 ভাগৰ 6। আমি গোটেই বৃত্তটোক সমানে সমানে 15টা ভাগত ভাগ কৰিব লাগিব। যদি আমি 15টা ভাগত ভাগ কৰোঁ তেতিয়াহ'লে এটা কোণ কিমান ডিগ্ৰীকৈ পৰিব চাব লাগিব। পোন্ধৰ দুবাৰ যাব, 15 দুগুণ 30, এইফালে 6 থাকিল, 4 গুণ 60, অৰ্থাৎ এটা কোণ 24 ডিগ্ৰীকৈ হ'ব। এতিয়া এই বৃত্তটোৰ প্ৰতিটো কোণ আমি 24 ডিগ্ৰীকৈ আঁকিব লাগিব। 24 ডিগ্ৰী হ'ব লাগিলে এইটো হৈছে 20, 30, গতিকে 24 হ'লে এইটো হ'ব। এইটো হৈছে 24 ডিগ্ৰী, এটা কোণ হৈ গ'ল। ঠিক তেনেকৈ আমি আকৌ 24 ডিগ্ৰী আঁকিব লাগিব। যদি আমি 24 ডিগ্ৰী এনেকৈ আঁকি গৈ থাকোঁ তেতিয়াহ'লে সমানে সমানে গোটেই বৃত্তটো 15টা ভাগত ভাগ হৈ যাব। আকৌ 24, এইটো কোণ। এনেকৈ আটাইকেইটা কোণ 24 ডিগ্ৰীকৈ আঁকোতে গোটেই বৃত্তটো সমানে 15টা ভাগত ভাগ হৈ গ'ল। আকৌ নেক্সট ভগ্নাংশটো আছিল 8/20, অৰ্থাৎ এই গোটেই বৃত্তটোক আমি সমানে সমানে 20টা ভাগত ভাগ কৰিব লাগিব। আৰু সম্পূৰ্ণ কোণটো হৈছে 360 ডিগ্ৰী, গতিকে যদি আমি 20ৰে ভাগ কৰোঁ তেতিয়া 0 0 কেঞ্চেল যাব আৰু 18 ডিগ্ৰীকৈ হ'ব। অৰ্থাৎ এটা ভাগত আমি এটা কোণ 18 ডিগ্ৰীকৈ দিব লাগিব। এয়া প্ৰথম কোণটো মই 18 ডিগ্ৰী আঁকি লৈছোঁ। এতিয়া নেক্সট কোণটো আকৌ 18 ডিগ্ৰী আঁকিব লাগিব। এনেকৈ মই গোটেইকেইটা কোণ 18 ডিগ্ৰীকৈ আঁকিব লাগিব। এইটো হ'ব 18 ডিগ্ৰী। এতিয়া ইয়াৰে প্ৰত্যেকটো কোণ আমি 18 ডিগ্ৰীকৈ আঁকোতে গোটেই বৃত্তটো 20টা ভাগত ভাগ হৈ গ'ল। এতিয়া আমি প্ৰত্যেকটোৰে ভাগবিলাক ৰং কৰিব লাগিব। এইটো আছিল 2/5, অৰ্থাৎ ইয়াৰে আমি 2টা ভাগ ৰং কৰিব লাগিব। এটা ভাগ ৰং কৰা হ'ল, আকৌ আনটো ভাগো আমি ৰং কৰিম।
2/5 যিহেতু আমি দুটা ভাগ ৰং কৰিব লাগিব, 5টা সমান ভাগৰ দুটা ভাগ আমি ৰং কৰিম। ইয়াত আছিল 6/15, অৰ্থাৎ 15টা ভাগৰ ভিতৰত আমি 6টা ভাগ ৰং কৰিব লাগিব। গতিকে এইটো এটা ভাগ, এইটো 2 নম্বৰ ভাগ, তিনিটা ভাগ হৈ গ'ল, 4টা ভাগ, 5টা ভাগ, 6টা ভাগ। ইয়াত আছিল 8/20, গতিকে 20টা ভাগৰ 8টা ভাগ আমি ৰং কৰিব লাগিব। এটা ভাগ হ'ল, দুটা ভাগ, তিনিটা ভাগ, 4টা ভাগ, 5টা, 6টা, 7টা, 8টা। এতিয়া আমি দেখিলোঁ যে গোটেইকেইটা ভাগ আচলতে সমান হয়। ইয়াত 2/5 আছিল, ইয়াত 6/15 আছিল, আৰু ইয়াত আছিল 8/20। আমি যেতিয়া ৰং কৰিলোঁ তেতিয়া দেখিলোঁ যে ইয়াত 2/5 যিখিনি ৰং কৰিছোঁ, ইয়াত 6/15 সিমানখিনিয়ে ৰং কৰিছোঁ, আৰু ইয়াত 8/20 হোৱাৰ পিছতো একেখিনিয়ে ৰং কৰিছোঁ কিন্তু। অৰ্থাৎ এই গোটেইকেইটা সংখ্যা আচলতে সমতুল্য হয়। 2/5, 6/15 আৰু 8/20 এই গোটেইকেইটা সংখ্যা সমতুল্য হয়, সেইকাৰণে সমান সমান ভাগ ৰং হৈছে। এইটোৱে আছিল ইয়াৰ সমাধান। ধন্যবাদ।